চৰাইদেউ জিলাৰ কৃষিপাম সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আৰু বৃহত্তৰ 101 নং গ্ৰাণ্ট মাইবেলাবাসী ৰাইজৰ সহযোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দেওবাৰৰ পৰা অনুষ্ঠিত হৈছে তৃতীয় বাৰ্ষিক ৰঙালী বিহু উদযাপন। প্ৰথম দিনা পুৱা পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি দেৱ গগৈয়ে। স্মৃতি তৰ্পণ অনুষ্ঠানত চৰাইদেউ জিলাৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা বৰবিহুৱা প্ৰয়াত ফিৰোজ কোঁৱৰ, অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী প্ৰয়াত প্ৰসাদ গগৈ আৰু প্ৰয়াত অৰূপ গগৈৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই স্মৃতি তৰ্পণ কৰে উদযাপন সমিতিৰ সম্পাদক বিষ্ণুজ্যোতি দুৱৰীয়ে। গছপুলি ৰোপণ কৰে সমাজকৰ্মী মুনীন গগৈৰ লগতে স্থানীয় কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে। ইয়াৰ পিছতে মাইবেলা বিহুতলীৰ পৰা মথুৰাপুৰ সদৰ তিনিআলিলৈকে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা কৰা হয়। শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে প্ৰদীপ বুঢ়াগোহাঁই। শোভাযাত্ৰাৰ পিছতে চিত্ৰাংকন প্ৰতিযোগিতা, মঞ্চ মুকলি, মৌকুঁৱৰী আৰু বিহু কুঁৱৰী প্ৰদৰ্শন কৰা হয়। সন্ধিয়া উদযাপন সমিতিৰ প্ৰাক্তন সভাপতি প্ৰদীপ বুঢ়াগোহাঁইৰ দ্বাৰা বন্তি প্ৰজ্বলন, আমন্ত্ৰিত জেং বিহু, ঢোলবাদন, হুঁচৰি প্ৰদৰ্শন কৰা হয়। বিগত বছৰৰ দৰে চৰাইদেউৰ সমন্বয় হুঁচৰি দলে এই বছৰতো ৰাজ্যৰ বিভিন্ন বিহু মঞ্চত বিহু প্ৰদৰ্শন কৰি বিশেষ সমাদৰ লাভ কৰাৰ লগতে হুঁচৰি প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰি বঁটা বুটলিবলৈ সক্ষম হৈছে। ইয়াৰ পিছতে স্থানীয় শিল্পীৰ দ্বাৰা অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানেৰে প্ৰথম দিনাৰ কাৰ্যসূচী সামৰণি পৰে। সোমবাৰে দ্বিতীয় দিনা কাৰ্যসূচী অনুসৰি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে সন্ধিয়ালৈ আমন্ত্ৰিত শিল্পীৰ দ্বাৰা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।